এই অনুষ্ঠানৰ সভাপতি তথা আমাৰ আটাইৰে শ্ৰদ্ধাৰ আটাইৰে সন্মানৰ অসমৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ মোৰ জ্যেষ্ঠ ভাতৃ তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰী চিন্তামণি শৰ্মা ডাঙৰীয়া, নদুৱাৰ সমজিলাৰ আয়ুক্ত সন্মানীয় ৰাজ বৰুৱা ডাঙৰীয়া, সন্মানীয় জীৱন বৰা ডাঙৰীয়া, নিতুমণি বৰা ডাঙৰীয়া, সুৰজিৎ চৌধুৰী ডাঙৰীয়া, প্ৰদ্যুম্ন হাজৰিকা ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মোৰ শ্ৰদ্ধাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, মোৰ শ্ৰদ্ধাৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকল, বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মোৰ অতি মৰমৰ ইয়াত উপস্থিত ছাত্ৰ ছাত্ৰীসকল, সাংবাদিকসকল, সুধীবৃন্দ, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষৰ অনুষ্ঠানত উপস্থিত হোৱা সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শোণিতপুৰ জিলাৰ আগশাৰীৰ এই বিদ্যালয়খনে বিগত 100টা বছৰে এই বৃহত্তৰ অঞ্চলটোৰ বহু ব্যক্তিক সমাজ জীৱনত প্ৰতিষ্ঠিত হ'বলৈ আগবঢ়াই দিছে। 1925 চনতে স্থাপিত এই বিদ্যালয়খনৰ 100 বছৰীয়া গৌৰৱোজ্জ্বল খনত বিদ্যালয়খনৰ পুৰণি সকলো শিক্ষাৰ্থীকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই এইখন বিদ্যালয়ৰ আজিৰ পৰা 100 বছৰ আগতে অকণমান চিন্তা কৰি চাব লাগে। মই যেতিয়া যিকোনো স্কুললৈকে এনেকৈ সোণালী জয়ন্তী বৰ্ষত উপস্থিত হওঁ বা শতবৰ্ষীয় অনুষ্ঠানত উপস্থিত হওঁ বা 75 বছৰীয়া অনুষ্ঠানত উপস্থিত হওঁ, তেতিয়াই মোৰ মনত সদায় এটা প্ৰশ্নৰ উদ্বেগ হয়। এই উদ্বেগটো কি হয় যে আজিৰ পৰা 100 বছৰ আগতে 100 বছৰ আগতে ইয়াত চাগে ৰাস্তা পথ ভাল নাছিলে, 100 বছৰ আগতে এনেকুৱা এটা বিল্ডিং কল্পনাৰ অতীত আছিলে, 100 বছৰ আগতে কলেজ এখন খুব বেছি আপোনালোকৰ হয়তো ওচৰতে আছিলে, তেজপুৰত যদি আছিল ওচৰতে আছিল, কিন্তু ক'ৰবাত ক'ৰবাত এনেকুৱা আছিল যে এনেকুৱা অঞ্চলতো এখন স্কুল 100 বছৰ আগত গঢ় লৈ উঠিছিল, তাৰ পৰা কলেজ এখনলৈকে 50 কিলোমিটাৰ 70 কিলোমিটাৰ 100 কিলোমিটাৰ দূৰত্বত আছিল। তাৰ মাজতো 100 বছৰ আগতে তেতিয়াতো স্কুল নাছিল। আজি এই জামুগুৰি হাই ছেকেণ্ডেৰীখন কিয় হৈছিল, তেতিয়া চাগে এখন হাইস্কুল আছিলে, মাইনৰ স্কুল আছিলে। 100 বছৰ আগত মাইনৰ স্কুল আছিল, মানে ওচৰে পাজৰে 5 কিলোমিটাৰ ৰেডিয়াছত কোনো স্কুল নাছিল, বা তেতিয়া এতিয়া 5 কিলোমিটাৰ তেতিয়া 20 কিলোমিটাৰ ৰেডিয়াছত কোনো স্কুল নাছিল। কিন্তু কেইগৰাকীমান পুৰুধা ব্যক্তিয়ে এই জামুগুৰি মাইনৰ স্কুলখন স্থাপন কৰিছিল। আৰু এটা কথা আপোনালোকে চিন্তা কৰি চাওক, মই ইণ্টেনশ্যনেলি কথাটো কৈছোঁ যে এখন প্ৰথম স্কুল, মানে আগতে স্কুল নাছিল, গতিকে সন্দেহ আছে এই স্কুলখন যোনে গঠন কৰিছিল, গঢ় দিছিল, সকলো ব্যক্তিয়ে পঢ়া শুনা কৰিছিল নে নাই সেয়াও কিন্তু সন্দেহ আছে। হয়নে নহয় কওক কথাটো? আজি ক'ৰবাত এখন স্কুল স্থাপন হ'লে ওচৰে পাজৰে ঢেৰ স্কুল, বহুত স্কুল, সকলো পঢ়া শুনা কৰা মানুহ। এতিয়া কিয় স্কুল স্থাপন হয়? ইনকনভিনিয়েন্সৰ কাৰণে। এতিয়া কিয় স্কুল স্থাপন হয়? ইংৰাজী মাধ্যমত ল'ৰা পঢ়িবলৈ, ছোৱালী পঢ়িবলৈ স্কুল স্থাপন হয়। এতিয়া অসমৰ এনেকুৱা এটা অঞ্চলত ক'তো স্কুল স্থাপন নহয় যে য'ত 20 কিলোমিটাৰ ৰেডিয়াছত 5 কিলোমিটাৰ 7 কিলোমিটাৰ 10 কিলোমিটাৰ ৰেডিয়াছত স্কুল নাই বুলি ক'তো এখন স্কুল প্ৰতিষ্ঠা নহয়। তেতিয়া কিন্তু হৈছিল যে এই অঞ্চলত স্কুল নাছিল, গতিকে আমি নপঢ়িলো, আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব। তেখেতসকলৰ ধাৰণা এইটোৱে আছিলে। মই যদি আপোনালোকে মোতকৈ বেছি জানিব, ইয়াত যথেষ্ট জ্যেষ্ঠ ব্যক্তি আছে, কিন্তু মোৰ সাধাৰণ মগজুৰে মই কথা এটা কৈছোঁ যে এতিয়া 100 বছৰ আগত এই অঞ্চলত ক'তো স্কুল নাছিল, মানে তেখেতলোকৰ চাগে বেছিভাগ অশিক্ষিত আছিল, কিন্তু দুৰ্বাৰ হাবিয়াস আছিল, আমি পঢ়াৰ সুবিধা নাপালোঁ, আমি নপঢ়িলোঁ, আমাৰ ল'ৰা ছোৱালী পঢ়িব লাগিব, আমাৰ প্ৰতিসন্ততি আমাৰ ভৱিষ্যত প্ৰজন্ম পঢ়িব লাগিব আৰু এই অঞ্চলটোলৈকে সুনাম কঢ়িয়াই আনিব লাগিব। গতিকে আজি মই এই আপাহতে কি কৰিব খুজিছোঁ, যিসকল ব্যক্তিয়ে এই স্কুলখন
100 বছৰ আগতে প্ৰতিষ্ঠা কৰিছিল তেখেতলোকলৈকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছো। তেখেতলোক হয়তো আজিৰ পৃথিৱীত নাই, তেখেতলোক য'তে আছে ভালকৈ থাকক, ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছো। আমাৰ বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে আমাক জনোৱা মতে পুনিত কুঁৱৰ গজেন বৰুৱা, বিশিষ্ট নাট্যশিল্পী ভোলা কটকী, ভৱেন বৰা, অভিনেতা লক্ষী বৰঠাকুৰ এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। ৰাজ্যখনৰ সংবাদ জগতৰ অন্যতম নমস্য ব্যক্তি, সাহিত্য একাডেমীৰ বঁটাৰে অনুবাদ বঁটাৰে সন্মানিত শ্ৰদ্ধাৰ ৰাধিকা মোহন ভাগৱতী, নিবন্ধকাৰ সাংবাদিক নিত্য বৰা এই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ। বিশিষ্ট বিজ্ঞানী তথা বিজ্ঞান লেখক শিৰোধৰ বৰুৱাদেৱেও এইখন বিদ্যালয়ৰ পৰাই শিক্ষা গ্ৰহণ কৰিছিল। এই বিদ্যালয়ৰ পৰাই বিজ্ঞানী ওলাইছে, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ওলাইছে, বিশিষ্ট ব্যৱসায়ী ওলাইছে। দেশে বিদেশে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে সুখ্যাতি লাভ কৰিছে। মোক জনোৱা মতে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এতিয়ালৈকে 7 গৰাকী শিক্ষাৰ্থীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰিবলৈকে সক্ষম হৈছে। আৰু ষ্টেণ্ড কৰাটো কিমান কঠিন কাম সেই কথা সকলোৱে জানে। আৰু আজিলৈকে এইখন বিদ্যালয়ৰ পৰা অসমৰ 7 গৰাকী অতি চোকা ছাত্ৰ ছাত্ৰীয়ে পাৰদৰ্শিতাৰে বিভিন্ন পৰীক্ষাত কি কৰিছে, ভাল ফলাফল প্ৰদৰ্শন কৰিছে। গতিকে এই বিদ্যালয়ৰ লগত জড়িত প্ৰত্যেকগৰাকী শিক্ষকক মই সশ্ৰদ্ধ প্ৰণাম জনাইছো। প্ৰাক্তন শিক্ষকলৈকে সশ্ৰদ্ধ প্ৰণাম জনাইছো। আপোনালোকে এই অঞ্চলটোৰ উন্নয়নৰ বাটকটীয়া, এই অঞ্চলটোত আপোনালোকে শিক্ষাৰ পোহৰ বিলাইছে আৰু এই অঞ্চলটোৰ কাৰণে আপোনালোকে কি কৰিছে, আপোনালোকে যৎপৰোনাস্তি চেষ্টা চলাইছে। সদায় পৰিৱেশটো অলপ সলনি কৰিব লাগিব। মই আহোঁতে পদ্ম হাজৰিকা ডাঙৰীয়াই মোক ক'লে যে এই স্কুলখনৰ কাৰণে অসম চৰকাৰে 8 কোটি টকা দিছে, অতি সোনকালে এটা আটক ধুনীয়া বিল্ডিং হ'ব। মই পদ্মদাক মিটিঙলৈ ওপৰত আহি ক'লো, বিল্ডিংটো মই চাৰিওফালে চালো যে উচিত সময়ত এই টকাখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে আমাৰ জামুগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুল বনাবলৈকে প্ৰদান কৰিছে। নহ'লে আজিৰ পৰা 2-3 বছৰৰ পাছত আমাৰ ইয়াতে ল'ৰা ছোৱালী আহিবলৈ কষ্ট পালে হয়। লাহে লাহে স্কুলকেইখনৰ বিল্ডিং কেইটাৰ অৱক্ষয় হৈছে। গতিকে এই সঠিক সময়তেই অসম চৰকাৰে স্কুলসমূহৰ বিল্ডিংসমূহ নিৰ্মাণৰ কাৰণে সহ্যমানে চেষ্টা কৰিছে। শিক্ষা ব্যৱস্থাক আমি আগুৱাব লাগিব। শিক্ষা ব্যৱস্থাক আমি কি কৰিব লাগিব, ভাল কৰিব লাগিব। শিক্ষা ব্যৱস্থাক আমি দৃঢ় কৰিব লাগিব আৰু অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিক, ছাত্ৰ ছাত্ৰীক আমি শিক্ষিত কৰি তুলিব লাগিব। শিক্ষা নহ'লে আমি একোৱে কৰিব নোৱাৰো। এটা কথা মই প্ৰায় সকলোতে কওঁ, কোনোবাই শুনিলে ক'ব একেকেইটা কথাকে কয়, উপায় নাই, কিছুমান কথাটো একে ক'বই লাগিব। মই সদায় একেটা কথা কওঁ, আপোনালোকে ছিনিয়ৰ মানুহখিনিতো সকলোৱে জানেই। যিসকল ছাত্ৰ ছাত্ৰী, মই তোমালোকক এটা কথা মনত পেলাবলৈকে অনুৰোধ কৰিছো। তোমালোকে এবাৰ ভাবিবা যে তোমালোকৰ গাঁওখনৰ যিকেইঘৰ ঘৰৰ ল'ৰা ছোৱালীকেইটাই পঢ়া শুনা ভালদৰে কৰিলে, তেওঁলোকৰ অৱস্থা ভাল, তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা ভাল, তেখেতলোকৰ সামাজিক স্থিতি দৃঢ়, মানে চাৰিওফালৰ পৰা তেওঁলোকৰ অৱস্থা নদন বদন। আৰু যিকেইটা ঘৰৰ ল'ৰা ছোৱালীয়ে ভালদৰে পঢ়া শুনা নকৰিলে তেওঁলোকৰ ঘৰখনৰ অৱস্থা ভাল নহয়। একেই মানুহ, 2খন হাত 2খন ভৰি, একেই শৰীৰ, কোনোবাৰ ঘৰখন ভাল অৱস্থাৰ, কোনোবাৰ ঘৰখন ভাল অৱস্থাৰ নহয়। কিন্তু যদি আমি তাৰ এনালাইচিছ কৰোঁ, বিশ্লেষণ কৰোঁ, আমি দেখা পাম যাৰ ঘৰত ল'ৰা ছোৱালীয়ে ভালদৰে পঢ়িছে, কম্পেৰেটিভলি তেওঁলোকৰ ঘৰখনৰ অৱস্থা ভাল। গতিকে মই তোমালোকক অনুৰোধ কৰিছো, তোমালোকে ভালদৰে পঢ়া আৰু ভালদৰে পঢ়িলে তোমালোকৰ জীৱনলৈকে ব্যাপক পৰিৱৰ্তন আহিব। বহু ল'ৰা ছোৱালী এই স্কুলখনৰ পৰা পাৰদৰ্শিতাৰে পাছ কৰি বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিছে। মই বহুখিনিৰ কথা নকলো, মই 7জন ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰীৰ কথা কলো। মইতো কাকো চিনি নাপাওঁ। ইয়াৰ পৰা এতিয়ালৈকে 7জন ছাত্ৰ ছাত্ৰী ষ্টেণ্ড কৰিছে, মই কাকো চিনি নাপাওঁ। আপোনালোকেতো চবকে চিনি পায়, তোমালোকে সকলোকে চিনি পোৱা। তোমালোকে মনত পেলোৱাচোন, বাকী কেইটা ল'ৰা ছোৱালীতকৈ এই ল'ৰা ছোৱালীকেইটাৰ জীৱনটো বেলেগ। এই 7জন ল'ৰা ছোৱালীকেইটাৰ জীৱনটো বেলেগ। এই 7জন ল'ৰা ছোৱালীৰ পৰা কোনোবা IAS হৈছে, কোনোবা IPS, এইখনৰ পৰা হোৱা নাই, বেলেগৰ পৰা হৈছে। কোনোবা গৈ কি হৈছে, কোনোবা ACS APSৰ চাকৰি পাইছে, কোনোবা বিজ্ঞানী হৈছে, কোনোবা ভাল কি হৈছে
সমাজ সংগঠক হৈছে কোনোবা ভাল খেতিয়কো হ'ব পাৰে, কোনোবা ভাল পলিটিচিয়ান হ'ব পাৰে, কিন্তু যি হৈছে ভাল শব্দটো লগাবই লাগিব। মানে মই আকৌ কৈছো, যিকেইজন ল'ৰাই ষ্টেণ্ড কৰিছে এতিয়ালৈকে 7জন ল'ৰাই, তেওঁলোকৰ আগত লগাব লাগিব সুপ্ৰতিষ্ঠিত। বাকীখিনি হয়তো প্ৰতিষ্ঠিত হ'ব, তেওঁলোক সুপ্ৰতিষ্ঠিত, বা তেওঁলোকৰ আগত লগাব লাগিব ভালদৰে তেওঁলোক ভাল প্ৰতিষ্ঠা লাভ কৰিছে। মানে ভাল আৰু সুৰ অৰ্থটো আমি জানো, মানে গুড। মই এতিয়া ভালটোকে আকৌ মই বুজাবলৈ ইংলিছৰ ল'ব লগা হৈছে। মানে ভাল আৰু আমি জানো। মানে যিকেইটা ল'ৰাই বেছিকে পঢ়ে তেওঁলোকেইটাৰ আগত ভাল শব্দটো লগাব লাগিব, ভালদৰে প্ৰতিষ্ঠিত। যিকেইটাই মিডিয়াম পঢ়ে তেওঁলোকক ক'ব লাগিব প্ৰতিষ্ঠিত, আৰু যিকেইজন কম পঢ়ে তেওঁলোক ক'ব কোনোবা প্ৰতিষ্ঠিত নহয়, কোনোবাই এতিয়াও কি কৰি আছে, ষ্ট্ৰাগল কৰি আছে। হয়নে নহয় কওক? এইটো সামাজিক তত্ত্ব হয়নে নহয়? এতিয়া ছচিয়েল চিষ্টেম, আমাৰ ছচিয়েল চিষ্টেমটো যোনে পঢ়া শুনা কৰিব সি ভালদৰে আগুৱাই যাব। যোনে ভালদৰে পঢ়া শুনা কৰিব তাক সকলোৱে সন্মান কৰিব। পঢ়া শুনা কৰা ল'ৰা ছোৱালীক সকলোৱে সন্মান কৰে। মোৰ সৈতে পৰহিদিনাখন মই গ্ৰন্থমেলালৈ গৈছিলোঁ। গ্ৰন্থমেলাত তেজপুৰৰে অৰিজিনেল ল'ৰা এজন লগ পালোঁ। তেওঁ মোক খুব ধুনীয়াকৈ ইংলিছতে আৰম্ভ কৰিলে, কথা পাতিলে। তেওঁ ক'লে যে তেওঁ ব্যক্তিগতভাৱে কিতাপ লিখিছে। মই ক'লো ইজ ইট পচিবল? তেখেতে ক'লে ছাৰ ইট ইজ পচিবল। মই ক'লো কেনেকে? তাৰমানে আপোনালোকে বুজিছেনে, মানে লেখাটোকে তেওঁ জীৱন কৰি ল'ব খুজিছে। তেওঁ ক'লে যে ছাৰ মই স্ক্ৰিপ্ট ৰাইটিঙৰ কাৰণে ট্ৰাই কৰি আছো। মই বোলো তেতিয়া মই জানো চিনেমাৰ স্ক্ৰিপ্ট ৰাইটিং কৰিলে টকা পায়, নাটকৰ স্ক্ৰিপ্ট ৰাইটিং কৰিলে টকা পায়, আৰু তেওঁ অকল পঢ়া শুনা কৰি লেখিয়ে জীৱন নিৰ্বাহ কৰিব খুজিছে। ভেৰি স্মাৰ্ট, ইজ ভেৰি স্মাৰ্ট গাই। তো পঢ়া নপঢ়িলেতো স্মাৰ্ট হ'বই নোৱাৰে। যদি নপঢ়িলে কনফিডেন্সৰে ক'ব পাৰিলে হয় নেকি যে মই লেখা মেলা কৰি জীৱনটো নিৰ্বাহ কৰিব খুজিছো। গতিকে পঢ়া শুনা কৰাৰ মানুহৰ ক'ৰবাত নহয় ক'ৰবাত ৰাস্তা আছেই। তোমালোকক মই অনুৰোধ কৰিছো, তোমালোকে ভালদৰে পঢ়া, আৰু পঢ়িলে কি হয় তাৰ কেইটামান সৰু উদাহৰণ দি মই তোমালোকৰ পৰা বিদায় মাগিম। তোমালোকে গুগলত চাৰ্চ কৰিবা। গুগলত চাৰ্চ কৰিলে এতিয়া দেখিবা, আজিকালি খুব এটা কথা ডিছকাশ্যন হয়, ব্ৰেইন ড্ৰেইন বুলি কয়। ব্ৰেইন ড্ৰেইন মানে কি? পঢ়া শুনা কৰি ল'ৰা ছোৱালী আমাৰ দেশৰ পৰা বাহিৰলৈকে গুচি যোৱা, সেইটো ব্ৰেইন ড্ৰেইন কয়। এইটোলৈ কোনোবাই সমালোচনাও কৰে, কোনোবাই এইটো বিৰোধী, কোনোবাই ছাপোৰ্ট কৰে, কোনোবাই এগেইনষ্ট কৰে। কেইদিনমানৰ আগত আমাৰ দেশৰ যিগৰাকী বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী, আমাৰ যিগৰাকী ষ্টেট বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আপোনালোকৰ জোঁৱাই পৰহি আহিছিলে ন, আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া পৰহি আহিছিলে। তেখেত আপোনালোকৰ ইয়াৰ জোঁৱাই, গায়ত্ৰী আমাৰ বান্ধৱী, ইয়াৰে ছোৱালী। তেখেত হ'ল ষ্টেট MEA, মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ, আৰু যিজন কেবিনেট মন্ত্ৰী, মানে কেবিনেট এক্সটাৰ্নেল এফেয়াৰ্ছৰ মন্ত্ৰী ডক্টৰ জয়শংকৰ, তেখেতক কোনোবাই এটা কুৱেশ্যন কৰিছিল, আজি এসপ্তাহ আগতে মই দেখিছিলোঁ, যে আপুনি কি কয় ব্ৰেইন ড্ৰেইনৰ ওপৰত আপুনি কি কয়? এইটো বহুত আমি ইয়াতে পঢ়াওঁ, আমি টকা পইচা খৰচ কৰোঁ, আৰু আমেৰিকালৈ ইউৰোপলৈকে ভাল লাইফ ষ্টাইল ল'বলৈকে গুচি যায়। তেতিয়া ডক্টৰ জয়শংকৰে ক'লে এইটো যোৱাটোত আমি কি যোগাব লাগে? উৎসাহ যোগাব লাগে। কিয় উৎসাহ যোগাব লাগে? তাৰ গৈ ইণ্ডিয়ান ডায়েস্পৰা বুলি কয়। আমেৰিকাত যিখিনি ইণ্ডিয়াৰ পৰা গুচি গ'ল, বা ইউৰোপত, ইংলেণ্ডত ইণ্ডিয়াৰ পৰা গুচি গ'ল, তাত এটা কি কৰে? তেওঁলোকে ইণ্ডিয়ান ডায়েস্পৰা কৰে। মানে ইণ্ডিয়ান পুৰণা মানুহখিনি তেওঁলোকে লগ খায় এটা সংগঠনৰ যোগেদি, আৰু য'ত ইণ্ডিয়ান ডায়েস্পৰা ষ্ট্ৰং হয় সেইখন দেশে ভাৰতবৰ্ষৰ প্ৰতি ভাল মনোভাৱেৰে কাম কৰিবলৈ বাধ্য হয়। গতিকে ব্ৰেইন ড্ৰেইন আমাক লাগিব। ব্ৰেইন ড্ৰেইনৰ কথাটো ক'ত হৈছে মই আপোনালোকক কৈছো, আমি কিমান আগুৱাই গৈছো, ভাৰতবৰ্ষ কিমান আগুৱাই গৈছে। দি Fortune 500 ইজ এ ইয়েৰলি ৰেংকিং অফ 500 লাৰ্জেষ্ট US কোম্পানীজ বাই ৰেভিনিউ। মানে Fortune 500 বুলি এটা বস্তু আছে। তাৰ মানে কি? মই পঢ়ি দিলো, Fortune 500 মানে কি? আমেৰিকাৰ 500টা ৰেভিনিউ জেনেৰেট কৰা বেছি ডাঙৰ কোম্পানী 500টা। সেই 500টাৰ CEO আপোনালোকক মই জনাবলৈ পাই সুখী হ'ম, 30% Fortune 500 কোম্পানীজ অফ আমেৰিকাৰ CEO হৈছে ইণ্ডিয়ান। মানে বুজিছেনে বস্তুটো? আমেৰিকাৰ 500টা ডাঙৰ চৰকাৰী বেচৰকাৰী ইণ্ডাষ্ট্ৰী বা কোম্পানীৰ 30% CEO হৈছে ভাৰতীয় বংশোদ্ভৱ বা ভাৰতীয়। কিমান গৌৰৱৰ কথা। তাৰপাছত আপোনালোকক আৰু এটা মই ইণ্টাৰেষ্টিং ফেক্ট কম, 1/3 of all engineers in Silicon Valley. Silicon Valley আপোনালোকে কোনোবাই চাগে বহুতে জানিব, ছাত্ৰ ছাত্ৰী এইখিনি নাজানিব ইমান। আমেৰিকাৰ ছান ফ্ৰান্সিস্কো বুলি এটা জাগা আছে। তাতে কি হয়? এই কম্পিউটাৰ
ফেচবুক টুইটাৰ চব তাৰ পৰা কণ্ট্ৰল হয় সিলিকন ভেলিৰ পৰা কণ্ট্ৰল হয় সিলিকন ভেলিৰ ইণ্টাৰেষ্টিং ফেক্ট 1/3 of all engineers তাত যদি 1/3 মানে 3জন যদি ইঞ্জিনিয়াৰ আছে এজন কোন ভাৰতীয় কিমান গৌৰৱৰ কথা একে শিক্ষা তোমালোকে যি লৈছে আমি যি লৈছো সেই ইঞ্জিনিয়াৰ একে শিক্ষা লৈছে তাত গৈ পেলাই তেওঁলোকে অসমৰ ডেফিনেটলি আছে মই কেইজনমান চিনি পোৱা আছে অসমৰ ডেফিনেটলি ইঞ্জিনিয়াৰ সিলিকন ভেলিত আছে 3জনৰ ভিতৰত এজন কৰ অসম ভাৰতবৰ্ষৰ ইঞ্জিনিয়াৰ ক'ত আমেৰিকাত গৈ দপদপাই আছে তাৰপিছত আৰু এটা কওঁ 10% of high-tech company, high-tech technology, high-tech company, 10% CEO from India. এটা চিন্তা কৰি চোৱা তোমালোকে ভাৰতবৰ্ষৰ মানুহে গৈ আমেৰিকা ইংলেণ্ডত কেনেকৈ ৰাজ কৰিছে কেইটামান লাষ্টত মই নাম কৈ ভাষণ সামৰিম তোমালোকক মই কেইটামান নাম কম গুগল কোনে কোনে জানা কোৱা গুগলৰ বিষয়ে কোনে কোনে জানা এটা মই গুগলত সাৰ্চ কৰি এইখিনি উলিয়ালো মই অলপ খবৰ ৰাখো কাৰণে মই এটা নতুনকৈ হেৰি ডাটাখিনি লৈ ললো গুগল কোনে কোনে জানা ল'ৰা ষ্টুডেণ্ট মই আগৰ কাকো কোৱা নাই ষ্টুডেণ্টক কৈছো গুগল কোনে কোনে জানা হাত ডাঙা গুগল জানে ভালে আছে সৰু সৰু ল'ৰা ইহঁততো সৰু ল'ৰা ছোৱালী তথাপি সিহঁতে গুগল জানে গুগলৰ CEO গৰাকী কোন জানা কোনোবাই জানে নেকি গুগলৰ CEO মই যে ক'লো আমেৰিকাৰ 500টা ডাঙৰ কোম্পানীৰ CEO 30% ইণ্ডিয়াৰ গুগল ওৱান অফ দ্য বিগেষ্ট কোম্পানী ইন দ্য আৰ্থ মানে পৃথিৱীৰ ভিতৰত এটা ডাঙৰ কোম্পানী গুগলৰ CEO কোন তোমালোকে গুগল জানাও গুগলৰ CEO কোন জানানে কোনোবাই জানা নেকি গুগলৰ CEO মই আগৰখিনি কোৱা নাই মই পিছৰ ষ্টুডেণ্টখিনিকে সুধিছোঁ গুগলৰ CEO হৈছে কোন সুন্দৰ পিচাই তেওঁ ক'ৰ পৰা দুৰ্গাপুৰৰ পৰা IIT পঢ়ি পাছ কৰিছিলে কলিকতাৰ ওচৰৰ চেন্নাইত জন্ম হৈছিলে আৰু এতিয়া ক'ত থাকে আমেৰিকাত থাকে পৃথিৱীৰ দপদপাই থাকে গুগল নহলে আমি কোনো চলিবই নোৱাৰো এতিয়া মই এইখিনি তথ্যই তাতে বহি থাকোঁতে যেতিয়া আমাৰ ইয়াতে সমবেত সংগীত গাই আছিলে মই গুগল চাৰ্চ কৰি উলিয়ালো পৰহিদিনা টুইটাৰত মই কথাকেইটা দেখিছিলোঁ ব্ৰেইন ড্ৰেইন কি হৈছে ইণ্ডিয়াৰ পৰা তেতিয়াই মই গৈ সত্য মই জয়শংকৰৰ পৰহি তাৰ আগদিনা মই চাই থাকোঁতে জয়শংকৰৰ ভিডিঅ'টো দেখিলোঁ কথা ভাষণ আজি মই দি দিলোঁ গোটেইখিনি পঢ়িলে কি হয় মই উদাহৰণটো তোমালোকক দিয়ে দিলোঁ পৰহিদিনা যদি মই টুইটাৰত সেইটো নেদেখিলোঁ আজিকালি এক্স বুলি কয় মই যদি লগৰ অলপ পঢ়ি নাথাকিলোঁ হয় মই এই ভাষণটো আজি মই দিব নোৱাৰিলোঁ পঢ়াটোতো মই বহুত পঢ়া শুনা কৰা ব্যক্তি নহয় কিন্তু নপঢ়িলে ভাষণ দিবই নোৱাৰি এনেই আহিছোঁ খাইছোঁ বহিছোঁ কেইটামান কথা কৈ গৈছোঁ কিন্তু ভাষণ নহ'ল নহয় সেই ভাষণ দিবলৈ অকণমান পঢ়িব লাগে তাৰ কাৰণে পঢ়িবলৈ যত্ন কৰোঁ এতিয়া যিকি নহওক মই আকৌ কৈছোঁ গুগলৰ CEO হৈছে কোন সুন্দৰ পিচাই মাইক্ৰ'ছফ্ট বুলি পৃথিৱীৰ বিখ্যাত কোম্পানী আছে মাইক্ৰ'ছফ্ট যোনে কি বনায় ডিজাইন বনায় হাৰ্ডৱেৰ বনায় মাইক্ৰ'ছফ্ট নহ'লে কম্পিউটাৰ কোনো বনাবই নোৱাৰে মাইক্ৰ'ছফ্টৰ CEO কোন সত্য নাডেলা তেখেতো ইণ্ডিয়া তেখেতৰ ঘৰ ক'ত আছিলে তেখেতৰ হায়দৰাবাদত ঘৰ আছিলে আৰু মণিপাল ইউনিভাৰ্চিটিত পঢ়িছিলে আমাৰ ল'ৰা ছোৱালীয়ে যি পঢ়ে তেওঁলোকে এয়াই কৈছে মই কিয় ক'ব খুজিছোঁ এইকেইটা কথা তেওঁলোকে পঢ়ি তেওঁলোকে আমেৰিকাত গৈ দপদপাই আছে বেলেগ একো পঢ়া নাই তেওঁলোকে তোমালোকে যি পঢ়িছে আমি যি পঢ়িছিলোঁ এয়াই কৈছে এটাই ডিফাৰেঞ্চ তেওঁলোকে অলপ ভালকৈ পঢ়িছিল তেওঁলোকে অলপ বেছি ভালকৈ পঢ়িছিল আমি কম ভালকৈ পঢ়িলোঁ ডিফাৰেঞ্চ সেইটোৱে এতিয়া আপোনালোকক আৰু কেইটামান কওঁ এতিয়া সুন্দৰ পিচাইৰ কথা ক'লোঁ মই যে এক্সৰ কথা ক'লোঁ টুইটাৰ তোমালোকে জানানে টুইটাৰ ইলন মাস্কৰ কোম্পানী টুইটাৰ জানানে কোনোবাই টুইটাৰ জানা নাজানা এজন দুজনে জানে টুইটাৰ এক্স বুলি কয় এই টুইটাৰৰ CEO আজি 6 মাহ আগলৈকে এজন ইণ্ডিয়ান আছিল কিমান ডাঙৰ ডাঙৰ কথা কওক আপোনালোকে টুইটাৰ মানে বিখ্যাত এটা কোম্পানী গুগল মানে বিখ্যাত কোম্পানী মাইক্ৰ'ছফ্ট মানে বিখ্যাত কোম্পানী এই গোটেইবিলাকৰে CEO ইণ্ডিয়ান টুইটাৰ বা এক্সৰ CEO 6 মাহ আগলৈকে এজন মুম্বাইৰ পৰা পঢ়ি যোৱা ল'ৰা কি আছিলে পৰাগ আগৰৱাল চিন্তা কৰি চাওক এতিয়া কওক ইউটিউব কোনে কোনে জানে ইউটিউব অলপ বেছিকে জানিব ইউটিউব কোনে কোনে জানে হাত ডাঙা ইউটিউবটো চবে জানা ইউটিউব কোনে কোনে জানা হাত ডাঙা গান চোৱা ইউটিউব চবে জানে এতিয়া ইউটিউব জানা যদিও প্ৰাউড কৰিব লাগিব ইউটিউবৰ CEO গৰাকী কৰ কোৱা ইউটিউবৰ CEO গৰাকীও ভাৰতবৰ্ষৰ এই চিন্তা কৰিছোৱাচোন কিমান প্ৰাউড মমেণ্টত আছো আমি
আমাৰ বহুত সমস্যা আছে, আমাৰ সমস্যাৰ অভাৱ এতিয়াও মানে পূৰ হোৱা নাই, কিন্তু আমি কিমান প্ৰাউড কৰিব পাৰোঁ। তোমালোকে টুইটাৰ কোনোবাই কম জানা, তোমালোকে অলপ কোনোবাই হেৰিও কম জানা, মাইক্ৰ'ছফ্ট গুগল কম জানা, তোমালোকে ইউটিউব চবে জানা, হয়নে নহয় কোৱা? ইউটিউবৰ CEO হৈছে নীল মোহন, ইউটিউবৰ CEO হৈছে নীল মোহন, হি ইজ অলছ' এ ইণ্ডিয়ান অৰিজিন। চিন্তা কৰি চোৱাচোন, মই কিয় এইকেইটা কথা কৈছো, মই এনে কোৱা নাই, মই কিবা এটা কাৰণত কৈছো। মই এই নামবিলাক কিয় ললো, এই নামবিলাক কিয় ললো, এই যে ৱৰ্ল্ড বেংক নহলে আমি চলিব নোৱাৰো। ৱৰ্ল্ড বেংকৰ CEO জন এজন ইণ্ডিয়ান, অজয় বাংলা। ৱৰ্ল্ড বেংক এইটো পদ্মদা আৰু মই ভালকে জানো ৱৰ্ল্ড বেংক কি, আমাৰ লিম্বু বাই এইফালে, আমাৰ হেৰিও জানে, আমাৰ কো ডিষ্ট্ৰিক্টৰ কমিশ্যনাৰে জানে। ৱৰ্ল্ড বেংক জানো নহয় তোমালোকে? ৱৰ্ল্ড বেংক গম পাইছে নে কোনোবাই? ৱৰ্ল্ড বেংকৰ CEO জনো বৰ্তমান কোন? প্ৰেচিডেণ্ট, ৱৰ্ল্ড বেংকৰ প্ৰেচিডেণ্ট বুলি কয় তেওঁ সঞ্জয় বাংগা। এতিয়া চিন্তা কৰি চোৱা, আমি কওঁ আমি বেয়া জেগাত আছো, আমি দুখীয়া, আমাৰ অমুক নাই তমুক নাই, আছে হয়, কথাবিলাক নোহোৱা হয়, কিন্তু আমাৰ একেখিনি পঢ়া ল'ৰাই গৈ আমেৰিকাত যেতিয়া এনেকে জব্দ পাইছে, অলপ দিন পাছত তাতো ৰিজাৰ্ভেশ্যন বিচাৰিব। চিৰিয়াছলি কৈছো, মই আজিৰ পৰা 5 বছৰমানৰ আগত লাষ্ট আমেৰিকালৈ গৈছো। তাতে মই চিলিকন ভেলীলৈ গৈছিলো, মোৰ লগৰ এটা তাত থাকে, মাত দিবলৈ গৈছিলো। মই ফেচবুকৰ অফিচৰ বাহিৰত ফটো মাৰি লৈ আহিছো। তাতে আমাৰ ইণ্ডিয়ান ল'ৰাই এনেকে কয় যে ইণ্ডিয়ানক তেওঁলোকে বেয়া পায়, চাইনিজক বেয়া পায়, ইণ্ডিয়ানক বেছি বেয়া পায়। কাৰণ চিলিকন ভেলীত চাইনিজ আৰু ইণ্ডিয়ানৰ দবদব। কিন্তু ইণ্ডিয়ানক কিয় বেছি বেয়া পায়? তেওঁলোকে পঢ়া শুনাৰ বহুত চিন্তা নকৰে, কিন্তু ইণ্ডিয়ান মাক দেউতাকে এইবিলাকে বেছি পঢ়া শুনা কৰে, ল'ৰা ছোৱালীক বেছি পঢ়ায়। গতিকে এতিয়া কি হৈছে, তাৰ কলেজৰ চিটবিলাক ইণ্ডিয়ান অৰিজিনেল ল'ৰা ছোৱালীবিলাকে লৈ লোৱা কৰিছে। গতিকে তাত অলপ দিন বেছি নাই। আমি ইয়াত ৰিজাৰ্ভেশ্যন যে আমি কোনোবাই বেয়া পাওঁ কোনোবাই ভাল পাওঁ, আমেৰিকাটো ৰিজাৰ্ভেশ্যন ইণ্ডিয়াৰ ল'ৰা ছোৱালীৰ পৰা বাচিবলৈ তেওঁলোকে ল'ব লাগিব। এইটো হৈছে পৰিৱেশ। গতিকে জামগুৰিৰ পৰাও হয়তো ডেফিনেটলি কোনোবা গৈ ইউৰোপত আমেৰিকাত গৈ দপদপাইছে, আৰু তোমালোকে গৈ দপদপোৱা মই অনুৰোধ কৰিম। কিন্তু আমি ওলোটা উভতনি যাত্ৰাও আৰম্ভ কৰিছো, আজি পৰহিকাৰ আগদিনা মোৰ সমষ্টিত আমাৰ দেশৰ IT মিনিষ্টাৰ, ইনফৰমেশ্যন এণ্ড টেকনলজিৰ মিনিষ্টাৰ, তেওঁ ৰেলৱে মিনিষ্টাৰো, তেওঁ ভাৰতবৰ্ষৰ জনসংযোগ মন্ত্ৰীও, মই যেনেকৈ অসমৰ জনসংযোগ মন্ত্ৰী, তেখেত ডাঙৰ ডাঙৰ 3টা ডিপাৰ্টমেণ্টৰ কি হয় মন্ত্ৰী, ৰেলৱে মিনিষ্টাৰ, IT মিনিষ্টাৰ, IB মিনিষ্টাৰ। তেখেতৰ নাম হৈছে আমাৰ বৈষ্ণৱ ডাঙৰীয়া, অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া। তেখেত IAS অফিচাৰ আছে। অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া এতিয়া হঠাৎ জাগিৰোডলৈকে আহিলে। জাগিৰোডলৈকে ক'লে আহিলে জানেনে? জাগিৰোডলৈকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোদী ডাঙৰীয়াৰ অৱদানত লৈ এখন কি আনিছে, এটা ইণ্ডাষ্ট্ৰী আনিছে। ইণ্ডাষ্ট্ৰীটো হৈছে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী। সৌভাগ্যক্ৰমে মই জাগিৰোডৰ বিধায়ক, গতিকে মই তালৈকে যাব পাৰিলো। তাতে গৈ যেতিয়া মই মন্ত্ৰী নাহাৰ আগত তেখেতে ৰেলৱেত আহিছিলে, অকণমান দেৰি হ'ল, মই আগেও পালোঁ মোৰ সমষ্টিত। তাতে মই তেখেতলোকৰ টাটাৰ বিষয়াসকলৰ লগত কথা পাতি আছো। এগৰাকী ছোৱালীৰ লগত মোক চিনাকি কৰাই দিলে। ছোৱালীগৰাকী সৰু ছোৱালী, গুৱাহাটীৰ হয়, তাই আছিলে আমেৰিকাত চাকৰি কৰি আছিলে, আৰু তাই এতিয়া ইণ্ডিয়ালৈকে, অসমলৈকে, গুৱাহাটীলৈকে, মই ক্ৰমটো মিলাই আছো, তাৰপিছত ক'ত জাগিৰোডলৈকে ঘূৰি আহিলে। কিয় আহিলে জাগিৰোডলৈকে? তাই এতিয়া জাগিৰোডত চাকৰি পাই গ'ল। তাইৰ যিখিনি অৰ্হতা সেইখিনি আমেৰিকাত চাকৰি কৰিব লগা হৈছিল, তাই এতিয়া চান্স পালে ক'ত চাকৰি কৰিবলৈ, ঘৰৰ গুৱাহাটী ঘৰৰ ওচৰৰ জাগিৰোডত। গতিকে she has come back to Assam from আমেৰিকা। গতিকে আমি উভতনি যাত্ৰাটো আৰম্ভ কৰিছো, পৰিৱেশ এটা দিবলৈকে অন্তত চেষ্টা কৰিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰিছে। সেইদিনাখনে অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই জাগিৰোডতে এটা অঞ্চল আছে আমাৰ, য'ত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এতিয়া হৈ আছে, কাম চলি আছে, সেইটো এটা পেপাৰ মিল আছিল, সকলোৱে চিনি পায়। তাৰ ওচৰতে এটা জেগা প্ৰায় 50-60 বিঘা মাটি, ৰেলৱেৰ মাটি, তাত বেদখলকাৰীয়ে দখল কৰিছিল, অলপ সন্দেহযুক্ত মানুহ। তাতে বৰ বেয়া বেয়া আড্ডা হয়, জুৱা, ড্ৰাগছ এইবিলাক হয় বুলি চবেই কয়। আমি কি কৰিলো, প্ৰশাসনে সেইখিনি বেদখল মুক্ত কৰিলো। সেই জেগাতেই অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে এখন কি কৰিব, নেইলেট বুলি বিশ্ববিদ্যালয় স্থাপন কৰিব। এইটো নতুন কনচেপ্ট। ইণ্ডিয়াৰ 7খন নেইলেট ইউনিভাৰ্চিটি হ'ব, নেশ্যনেল ইনষ্টিটিউট অফ ইনফৰমেশ্যন এণ্ড টেকনলজি। ইনফৰমেশ্যন এণ্ড টেকনলজিত পঢ়িলে মানুহে টাটাৰ ক'ত পাব, ছেমি কণ্ডাক্টৰত চাকৰি পাব।
গতিকে সেই গোটেই সুবিধা অসমলৈ আহি গ'ল। তোমালোকক মই অনুৰোধ কৰিছোঁ, তোমালোকে ভালদৰে পঢ়া, ডাঙৰ মানুহ হোৱা, অসমৰ কাৰণে কাম কৰা আৰু সামাজিক হ'বা। মোৰ এইটো সদায় অনুৰোধ। মই ষ্টুডেণ্টক পালে এইটো কথা কওঁ, অলপ ছ'চিয়েল হ'বা, চেল্ফ চেণ্টাৰ্ড হৈ নাযাবা, আত্মকেন্দ্ৰিক হৈ নাযাবা। এইটো সদায় অনুৰোধ কৰোঁ, সদায় কৰিম। আজি পদ্ম হাজৰিকা ডাঙৰীয়াই কি কৰে? অকল ন-দুৱাৰ কথা কৈছে। পদ্ম হাজৰিকা ডাঙৰীয়াই অসমৰ নিবনুৱাসকলক কেনেকৈ কৃষিৰ যোগেৰে কৰ্মসংস্থাপন দিব তাৰ কাৰণে অহৰ্নিশে কাম কৰে। কিয় কৰে? তেওঁ সামাজিক ব্যক্তি। বিধায়কটো হয়, কিন্তু বিধায়কৰ ওপৰত গৈ এগৰাকী সমাজ ভাল পোৱা ব্যক্তি। গতিকে তেনেকুৱা হ'ব লাগিব। আমি সমাজক ভাল পোৱা কাম কৰিব লাগিব, সমাজখনক আমি মৰম কৰিব লাগিব, পিতৃ মাতৃক আমি শ্ৰদ্ধা কৰিব লাগিব, শিক্ষকক আমি শ্ৰদ্ধা কৰিব লাগিব। আজিকালি গাঁৱত শিক্ষক দেখিলে চাইকেলৰ পৰা নামে নানামে। হা, মই গাঁৱৰে ল'ৰা, একদম গাঁৱৰ ল'ৰা, কিন্তু আজিকালি মই গাঁৱত নাথাকোঁ। আহঁতগুৰি য'ত ম'হৰ যুঁজ হয়, আপোনালোকে জানে আহঁতগুৰি ম'হৰ যুঁজ, তাৰ সন্মুখতে মোৰ ঘৰ। কিন্তু আজিকালি গুৱাহাটীত থাকোঁ আৰু ঘূৰিয়ে ফুৰোঁ। 95 চনত পঢ়িবলৈ গুৱাহাটীত গৈছিলোঁ, তাতে থাকি যোৱা নিচিনা হ'ল। তথাপিতো গাঁও এৰাই নাই, মা এতিয়াও গাঁৱত থাকে, অহা যোৱা কৰিয়ে থাকোঁ। কিন্তু মই বহুত দিন এনেকৈ দেখা নাই ষ্টুডেণ্ট আৰু শিক্ষকৰ মই ক্ৰচিং হোৱা দেখা নাই। আজিকালি স্কুলৰ পৰা চাইকেলত নানামে। আগতে আমি চাইকেলৰ পৰা নামি দিওঁ। মোৰতো বিৰাট গণ্ডগোল হৈছিলে। তাৰমানে মই LP স্কুল পাছ কৰিলোঁ। আমাৰ ওচৰতে, মোৰ ঘৰৰ পৰা 300 মিটাৰ মানত এখন কি আছিলে, ছোৱালী ME স্কুল আছিলে, ছোৱালী হাইস্কুল, একচুৱেলি ছোৱালী হাইস্কুল। আৰু 3 কিলোমিটাৰ দূৰত কি আছিলে, হাইস্কুল আছিলে। মোৰ দেউতা খুব ছ'চিয়েল ৱৰ্কাৰ টাইপ মানুহ আছিলে। দেউতাহঁতে কি কৰিলে, মই কষ্ট পাম বুলি, আমি কষ্ট পাম বুলি সেই বছৰৰ পৰা কি কৰি দিলে, আমাৰ ওচৰৰ স্কুলখনত কি কৰি দিলে, 5 to 7 ক্লাছ কৰাই দিলে। তো আমি পঢ়িলোঁ তাত 5ৰ পৰা 7। 8ৰ পৰা আকৌ দূৰৰ 3 কিলোমিটাৰ স্কুলখনলৈ যাব লগা হ'ল। সেই ৰাতিপুৱা 9:30 বজাত চাইকেল লৈ স্কুললৈ যাওঁ, পাৰ হ'ব লাগে আমাৰ ME স্কুলখন। গতিকে প্ৰথম নামি ল'ব লাগিব। গতিকে আমি 5 মিনিট আগতে স্কুললৈ ওলাওঁ, কাৰণ 2-3 বাৰ নামিব লাগে। কাৰণ মাজত স্কুলখন পাই যাওঁ, ME স্কুলখন। ছাৰহঁতক দেখিলে, বাইদেউহঁতক দেখিলে নামিব লাগে। তাৰ পৰা গৈ বৰ্তমান পঢ়ি থকা স্কুলখন পাওঁ, মানে হায়াৰ ছেকেণ্ডেৰী স্কুলখন পাওঁ। গতিকে আমি তেনেকৈ জীৱন অতিবাহিত কৰিছোঁ। আজিকালি বাৰু অলপ চেঞ্জ হৈছে, কিন্তু অসন্মান তোমালোকেও নকৰা, কৰিবলৈ তোমালোকে নাভাবিব। শিক্ষকক যোনে অপমান কৰে, পিতৃ মাতৃক যোনে অপমান কৰে, তেনেকুৱা ব্যক্তি কোনো আগুৱাই যাব নোৱাৰে। তেনেকুৱা ব্যক্তিক মানুহে বেয়া পায়। পিতৃ মাতৃক যদি কোনোবাই বেয়া ব্যৱহাৰ কৰে, তেনেকুৱা ব্যক্তিক সমাজত ঘৃণ কৰে। আমি ঘৃণিত ব্যক্তি হ'ব নোৱাৰোঁ। আমি বেয়া চকুৰে চোৱা ব্যক্তি হ'ব নোৱাৰোঁ। গতিকে তোমালোকে ভালদৰে পঢ়া শুনা কৰা, ডাঙৰ মানুহ হোৱা। এই স্কুলখনে জপদূপে আগবাঢ়িছে, আৰু আগবাঢ়ি যাওক, তাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। আমাৰ উদ্যোক্তাসকলক, বিশেষকৈ শ্ৰদ্ধাৰ জ্যেষ্ঠ ভাতৃ পদ্মদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জামুগুৰি এটা অসমৰ বিশিষ্ট অঞ্চল, ঐতিহ্যমণ্ডিত জামুগুৰিৰ পৰা বহু ব্যক্তি, বহুত ফেমাছ ব্যক্তি ওলাইছে। গতিকে জামুগুৰিৰ প্ৰতি আমাৰ সদায় ক'ৰবাত নহয় ক'ৰবাত সন্মান আছেই। অহা যোৱা কৰিলেও জামুগুৰি আমি কৈ থাকোঁ। গতিকে ইয়ালৈকে আহিবলৈ পাই অত্যন্ত সুখী হ'লোঁ। মই পুনৰবাৰ সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিলোঁ। নমস্কাৰ। শ্ৰদ্ধাৰ সভাপতি মহোদয় আৰু শ্ৰদ্ধাৰ অতিথিবৃন্দ, আমি আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ সৈতে আৰু এটা শুভ কাৰ্য সমাধা কৰিবলৈ অগ্ৰসৰ হৈছোঁ। আমাৰ বিদ্যালয়ৰ এটি প্ৰকাশন বিভাগ আছে। মাননীয় মন্ত্ৰী মহোদয়ৰ জ্ঞাতাৰ্থে জনাওঁ, মাননীয় মন্ত্ৰী মহোদয়, আমাৰ বিদ্যালয়ৰ এটি প্ৰকাশন বিভাগে এই গ্ৰন্থখনি প্ৰণয়ন কৰিছে। আমাৰ বিদ্যালয়ৰ প্ৰকাশন বিভাগে জামুগুৰি সাংস্কৃতিক আন্দোলনৰ ওপৰত এই গ্ৰন্থখনি প্ৰণয়ন কৰিছে। এই গ্ৰন্থখনি আপোনাৰ শুভ হাতেদি আমি উন্মোচন কৰিবলৈ ওলাইছোঁ। এখন আমাৰ সুৰজিৎ চৌধুৰীৰ উদ্যোগত আৰু ভালেকেইজন ব্যক্তিৰ সহযোগত এই কিতাপখন আমি প্ৰকাশন বিভাগে প্ৰণয়ন কৰিছোঁ। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰকাশন বিভাগে ইতিমধ্যে ভালেকেইখন গ্ৰন্থ প্ৰণয়ন কৰিছে, তাৰ ভিতৰত এইখন অন্যতম। শ্ৰদ্ধাৰ ৰাইজ আৰু আইসকল, আমাৰ মন্ত্ৰী মহোদয়ে দেখা গ'ল। মই কিবা এটা ক'ব পাহৰি গ'লোঁ।
মই ছ'চিয়েল জাষ্টিছ বুলি কওঁ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মই মন্ত্ৰী। আমাৰ অসম চৰকাৰৰ এটা ডিপাৰ্টমেণ্ট। এই ডিপাৰ্টমেণ্টৰ পৰা মই আমাৰ স্কুলখনলৈকে 20 লাখ টকাৰ বৰঙণি ঘোষণা কৰিলোঁ আৰু খুব বেছি 2 মাহৰ ভিতৰত মই দিয়াৰ কাৰণে ব্যৱস্থা কৰিলোঁ। ধন্যবাদ। আৰু এটা আপুনি দিছে, এইটো সংযোগ কৰি দিওঁ। আমাৰ এই কিতাপখন স্মৃতিগ্ৰন্থখন আপোনাৰ সহযোগিতা নহ'লে ওলোৱাটো দিগদাৰ আছিলে। 2 লাখ টকা আপুনি আগবঢ়াইছে। গতিকে আমি মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। আৰু সুৰজিৎ চৌধুৰী ছাৰ, যিজনে এই আমাৰ প্ৰকাশন বিভাগটো গুৰি ধৰিছে, তেখেতক আপোনালোকৰ সন্মুখত চিনাকি কৰি দিছোঁ। সকলোৱে চিনিয়ে পায় আমাৰ সুৰজিৎ চৌধুৰী। তেখেতৰ উদ্যোগতে আমাৰ প্ৰকাশন বিভাগটো ভৰ্তি আছে। ধন্যবাদ। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াবলৈ আমাৰ সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ। আমি মন্ত্ৰী ডাঙৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ বহুমূলীয়া বক্তব্যৰ কাৰণে। তেখেতে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি